এইখিনিতে আপোনালোক সকলোৱেতো প্ৰায় শুনিছে বা গম পায় ISS। ইয়াৰ সম্পূৰ্ণ অৰ্থ হৈছে ইণ্টাৰনেশ্যনেল স্পেচ ষ্টেচন। নমস্কাৰ বন্ধুসকল, মই সীমান্ত। আজি এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক সকলোৰে ভাল। আজি এটা মই নতুন বিষয়ৰ ওপৰত আপোনালোকক দুআষাৰ ক'ম বুলি আহিছোঁ। যদি কিবা ভুল হয় ক্ষমা কৰি দিব। তো ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকৰ আগত ক'ব লগা বিষয়বস্তুটো হৈছে স্পেচ ষ্টেচন বা মহাকাশ কেন্দ্ৰ। ব'লক তাৰ বিষয়ে আপোনালোক মই দুআষাৰমান কওঁ। পোনপ্ৰথমে আপোনালোকৰ সকলোৰে মনত বা মোৰ মনতো আহে যে মহাকাশ ষ্টেচন বা স্পেচ ষ্টেচন মানেনো কি? সৰল ভাষাত যদি কোৱা হয়, স্পেচ ষ্টেচন হৈছে এক বৃহৎ মহাকাশযান। পৃথিৱীৰ কক্ষপথত ঘূৰি ফুৰে আৰু বহুদিন ধৰি মানুহ বসবাসৰ স্থান হিচাপে ব্যৱহাৰ কৰা হয়। আপোনালোকে ধৰি ল'ব পাৰে যে তাত এক বৃহৎ বা দীঘলীয়া সময়ৰ বাবে তাত মানুহ থকা হয়। কিন্তু এইখিনিতে মন কৰিবলগীয়া কথাটো হৈছে যে অন্য মহাকাশযানৰ দৰে ই পৃথিৱীৰ পৰা আঁতৰি নাযায় বা পৃথিৱীৰ কক্ষপথতে ঘূৰি ফুৰে। আৰু ইয়াত অৰ্থাৎ স্পেচ ষ্টেচনত বিজ্ঞানীসকলে আৰু মহাকাশচাৰীসকলে নানা পৰীক্ষা নিৰীক্ষা চলায়। যেনে ভূমিকম্প আগজাননী, বতৰৰ আগজাননী আৰু নানা ধৰণৰ প্ৰাকৃতিক দুৰ্যোগৰ সংকেত তেওঁলোকে তাৰ পৰা পৃথিৱীলৈ পঠায়। এতিয়া সকলোৰে প্ৰশ্নটো হৈছে যে স্পেচ ষ্টেচননো কি? স্পেচ ষ্টেচন বা মহাকাশ কেন্দ্ৰ সাগৰ পৃষ্ঠৰ পৰা 400 কিলোমিটাৰ ওপৰত পৃথিৱীৰ কক্ষপথত ঘূৰে। আৰু এক পাক পৃথিৱীৰ কক্ষপথত ঘূৰিবলৈ সময় লাগে 90 মিনিট। পৃথিৱীৰ সৰ্বপ্ৰথম স্পেচ ষ্টেচনটোৰ নাম হৈছে চালুট 1। পৃথিৱীৰ সৰ্বপ্ৰথম স্পেচ ষ্টেচনটো ছোভিয়েট সংঘই 1971 চনৰ 19 এপ্ৰিল তাৰিখে উৎক্ষেপণ কৰিছিল। এইখিনিতে আপোনালোক সকলোৰে মনত আহিব পাৰে যে স্পেচ ষ্টেচনত কি কি থাকে। যদি সৰল ভাষাত কোৱা হয়, তাত শোৱা কোঠা থাকে, বাথৰুম, খোৱাৰ ঠাই, জিম আদি নানা ঠাইৰ লগতে বিজ্ঞানীসকলৰ বাবে তাত পৰীক্ষাগাৰ আদি বহুখিনি বস্তু তাত থাকে। এইখিনিতে আপোনালোক সকলোৱেতো প্ৰায় শুনিছে বা গম পায় ISS। ইয়াৰ সম্পূৰ্ণ অৰ্থ হৈছে ইণ্টাৰনেশ্যনেল স্পেচ ষ্টেচন। এই স্পেচ ষ্টেচনটো 1998 চনৰ 26 নৱেম্বৰ তাৰিখে উৎক্ষেপণ কৰা হৈছিল। ISS হৈছে পৃথিৱীৰ পৰা মহাকাশলৈ পঠিওৱা সকলোতকৈ দামী মহাকাশযান। ISS পৃথিৱী পৃষ্ঠৰ পৰা 400 কিলোমিটাৰ ওপৰত পৃথিৱীৰ কক্ষপথত ঘূৰে। এতিয়া আপোনালোক সকলোৱে বা প্ৰায়ভাগে মানুহে ভাবিছে যে ISSৰ গতিবেগ কিমান বা কিমান গতিবেগত ISSে পৃথিৱীৰ কক্ষপথত ঘূৰে। তো ইয়াৰ উত্তৰটো আপোনালোকে এনেধৰণে ল'ব পাৰিব। ISSে প্ৰতি ঘণ্টাত 28,000 কিলোমিটাৰ বেগেৰে পৃথিৱীৰ কক্ষপথত ঘূৰে। এতিয়া এইখিনিতে এটা বৰ জানিবলগীয়া কথা হৈছে যে ISSত যিসকল বিজ্ঞানী থাকে তেওঁলোকে এদিনত 24 বাৰ সূৰ্য উদয় হোৱা আৰু অস্ত যোৱা দেখা পায়। ISS বহুকেইখন দেশৰ সংস্থাই লগ লাগি নিৰ্মাণ কৰি উলিয়াইছিল। যেনেকৈ আপোনালোকে ল'ব পাৰে নাছা, আমেৰিকা যুক্তৰাষ্ট্ৰ, জাপান, ৰুছ, ইউৰোপ, কানাডা আদিকে ধৰি বহুকেইখন দেশে নিৰ্মাণ কৰি উলিয়াইছিল। আৰু আপোনালোক যিসকলে নতুনকৈ চেনেলটোত আহিছে তেওঁলোকে ছাবস্ক্ৰাইব কৰি দিব। আগন্তুক দিনৰ এনেকুৱা ভিডিঅ'বোৰ চাবলৈ পাই থাকিব। আজি মই এই ভিডিঅ'টো প্ৰথমবাৰ প্ৰস্তুত কৰি লৈছোঁ। বিভিন্ন ভুল হ'ব পাৰে, আপোনালোকে ক্ষমা কৰি দিব। আৰু মোক কিবা ভুল হ'লে আপোনালোকে কমেণ্টত জনাব। তেতিয়া মই অনাগত দিনত সেই ভুলবোৰ আৰু নকৰিম। আৰু আপোনালোক যদি নেক্সট কিবা বিষয়ৰ ওপৰত যদি কিবা জানিবলৈ মন আছে মোক জনাব। মই নিশ্চয় আপোনালোকৰ আগত সেই ভিডিঅ' প্ৰস্তুত কৰিবলৈ চেষ্টা কৰিম। তো ধন্যবাদ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে। আকৌ নতুন এটা ভিডিঅ'ত লগ পাম। ধন্যবাদ।